বিহু মানে অসমীয়াৰ বাবে আনন্দ পৰম্পৰা আৰু সংস্কৃতিৰ উৎসৱ। হাইলাকান্দিত বুধবাৰে নিশা বিহুৰ আনন্দত মতলীয়া হৈ কঁকাল ভাঙি বিহু নাছিলে অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে। লগতে অংশ লয় হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলে। এই বিশেষ বিহু অনুষ্ঠানটো হাইলাকান্দি আৰক্ষী আৰু 21 নং অসম আৰক্ষী বেটেলিয়নে যৌথভাৱে আয়োজন কৰিছিল। অনুষ্ঠানখনৰ উদ্দেশ্য আছিল জনগণৰ সৈতে সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সাংস্কৃতিক সমন্বয়ৰ মাজেৰে একতা স্থাপন কৰা। এই অনুষ্ঠানত হাইলাকান্দিৰ বৃহৎ সংখ্যক স্থানীয় লোকসকলে অংশগ্ৰহণ কৰিছিল। ঢোল পেঁপা আৰু বিহু গীতৰ মাজত কণমানি শিশুৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈ সকলোৱে উপভোগ কৰিলে বিহু নৃত্য। খুব ভাল লাগিছে আৰু আমাৰ বিশেষকৈ আমাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ আৰু বঙালী নৱবৰ্ষৰ সকলোকে ওলগ যাচিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ SP মহোদয়া লীনা দলে মহোদয়া ইয়াত বিহু অনুষ্ঠান পাতিছিলে আৰু আমাৰ 21 বেটেলিয়নৰ আমাৰ কনষ্টেবল চব ভাইসকলে ইয়াত বিহু অনুষ্ঠানত নৃত্য কৰিলে আৰু খুব ভাল লাগিছে। আৰু বিশেষকৈ অসমৰ প্ৰত্যেক ফালে আমাৰ বিহু উৎসৱ আপোনালোকে দেখিছে খুব ভালকৈ বিহু উৎসৱ পাতিছে আৰু আমাৰ খুব ভাল একটা অনুষ্ঠান ইয়াত আমাৰ এই মাননীয় SP মহোদয়ৰ নেতৃত্বত যিটো আমাৰ এই অনুষ্ঠান ইয়াত হৈছে তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আগন্তুক এই বছৰখন যাতে সকলোৰে ভাল হয় আৰু সকলোৱে যাতে ভালেই থাকে এই প্ৰাৰ্থনা কৰিছোঁ মা কামাখ্যাৰ শ্ৰীচৰণত। সকলোৱে ভালে থাকক আৰু এই বছৰখন সকলোৰে কাৰণে ভাল হওক। পোনপ্ৰথমে মই সকলোকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি হাইলাকান্দিত আমাৰ মাননীয় মন্ত্ৰী মহোদয় আহিছে, তেখেতে এই বিহু প্ৰগ্ৰামত এটেণ্ড কৰিলে। আমাৰ ইয়াতে আমি বিহু উপভোগ কৰিলোঁ আৰু গোটেই বছৰটো এই নতুন বছৰটো যাতে সকলোৰে কাৰণে শান্তি সুখময় হৈ পাৰ হয় তাকে কামনা কৰিলোঁ।